নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। তোমালোকে যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব, কিয়নো আজি তোমালোকৰ যি সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান আছে, ইয়াত দুটা পাঠ আছে। এই দুটা পাঠৰ কি কি প্ৰশ্ন ইম্পৰ্টেণ্ট আছে, কি কি MCQ ইম্পৰ্টেণ্ট আছে, সেইখিনি তোমালোকক মই দেখাই দিম আৰু উত্তৰখিনিও তোমালোকক কিতাপতে দগাই দিম, ঠিক আছে। আৰু কিতাপখন কেনেকৈ পঢ়িব লাগে ৰিভিজনৰ কাৰণে সেইখিনি তোমালোকক মই বুজাই দিম। অৰ্থনীতি বিজ্ঞানত প্ৰথম অধ্যায়টোৰ নাম হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। ইয়াৰ ওপৰত প্ৰথমতে বিনিময় প্ৰথাৰ বিষয়ে আহে। বিনিময় প্ৰথাটো কি হয়, যে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। বিনিময় প্ৰথা বুলি আহিলে এটা ষ্টেটমেণ্ট টাইপৰ MCQ থাকে, যে ইয়াৰ পৰা উঠাই দিব যে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে তলৰ কোনটো। য'ত বিনিময় প্ৰথা থাকিব সেইটোৱে এনচাৰ হৈ যাব। বুজি পাইছা? আৰু এটা কথা মনত ৰাখিবা যে আমাৰ পৃথিৱীত যিমানখিনি দেশ আছে, কোনো দেশও কিন্তু আত্মনিৰ্ভৰশীল নহয়। এটা দেশে আনটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, যিকোনো এটা বস্তুৰ ক্ষেত্ৰত নিৰ্ভৰ হ'বই লাগে, ঠিক আছে। যেনেকুৱা যে কিছুমান দেশত ধান হৈছে, কিছুমান দেশত ধান নহয়, কিছুমান দেশত পানী আছে, কিছুমান দেশত পানী নাই। তেনেকৈ বিনিময় কৰি লয় এটা দেশৰ পৰা আন এটা দেশলৈ, ট্ৰেড বুলি কয় ইংৰাজীত। বুজি পাইছেনে? ইয়াত যিটো ওপৰত এটা লাইন দিয়া আছে, আন্না লেপে কৈছে যে এভৰি টাইম ইউ স্পেণ্ড মানি ইউ আৰ কাষ্টিং এ ভোট ফৰ দ্য কাইণ্ড অফ ৱৰ্ল্ড ইউ ৱান্ট। ঠিক আছে, গতিকে এইটো কথাষাৰ কোনে কৈছিলে? আন্না লেপ্পিয়ে কৈছিলে। এইটো কিন্তু MCQৰ কাৰণে আহিব পাৰে, ঠিক আছে। নেক্সট আমি যাওঁ, ইয়াত জোনবিল মেলাৰ কথা উল্লেখ আছে পেজ নম্বৰ 20ত। জোনবিল মেলাত কি কৰে? বিনিময় প্ৰথা ইয়াত চলে, ঠিক আছে। গতিকে জোনবিল মেলাৰ বিষয়ে অকণমান এইখিনি পঢ়িবা, যে এইটো এটা পৰম্পৰাগত বিনিময় প্ৰথা, ঠিক আছে। ক'ত হয়? জোনবিল মেলাত হয়, এতিয়াও হয়, ঠিক আছে। তাৰপিছত বিনিময় প্ৰথাৰ অসুবিধা ইম্পৰ্টেণ্ট দুটা চাই ল'বা। এটা হৈছে সংগতিবিহীন অভাৱ, বহুতো দিয়া আছে, দুটামান ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত 2, 3, তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট থাকে বিনিময় প্ৰথাৰ কাৰণে, যে মূল্যৰ ভাণ্ডাৰৰ অভাৱ, ঠিক আছে। যে মূল্যৰ ভাণ্ডাৰৰ অভাৱত কি থাকে, যে ভাণ্ডাৰ সঞ্চয় কৰিব লাগে। গতিকে কিছুমান বস্তু আমি সঞ্চয় কৰিব নোৱাৰি, যেনেকুৱা মাছ বা চব্জি, এইবিলাক কিছুমান দিন গ'লে নষ্ট হৈ যায়, ঠিক আছে। গতিকে সেইকাৰণে আমাৰ বিনিময় প্ৰথাত অসুবিধা হৈ যায়, সেইকাৰণে আমি আজিকালি টকা ব্যৱহাৰ কৰোঁ, নহয় জানো? সেইটো যি ভাণ্ডাৰ আমি বস্তু এটা সঞ্চয় কৰি ৰাখিব নোৱাৰি, সেইটো কোনটোৰ আণ্ডাৰত পৰে? মনত ৰাখিবা যে মূল্যৰ ভাণ্ডাৰৰ অভাৱৰ আণ্ডাৰত পৰে। সেইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত নেক্সট মুদ্ৰা যদি কি আহে এক কথাত, ইয়াত জানি ল'বা যে মুদ্ৰা হ'ল সা সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ, ঠিক আছে। এইটো কথা উক্তি আকাৰে MCQৰ কাৰণে আহিব পাৰে। তাৰপিছত আমি নেক্সটলৈ যদি যাওঁ, নেক্সট তোমালোকে চাবা, ইয়াত আমাক কৈছে যে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি। গতিকে বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰম বিকাশৰ কিমান পৰ্যায় বুলি ক'ব পাৰি? প্ৰথম পৰ্যায়, ঠিক আছে। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট। তাৰপিছত মুদ্ৰাৰ ক্ৰম বিকাশৰ 5টা পৰ্যায় আছে, গতিকে একেৰাহে পৰ্যায়কেইটা দৰকাৰী, কিয়নো এই ক্ৰমটো আহিব পাৰে যে মুদ্ৰাৰ ক্ৰম বিকাশৰ সঠিক ক্ৰমটো হ'ল। গতিকে সঠিক ক্ৰমটো কি? প্ৰথমত বিনিময় প্ৰথা আহিছে, তাৰপিছত জন্তুমান, তাৰপিছত অমুদ্ৰিত ধাতুমান, তাৰপিছত ধাতু মুদ্ৰা, আৰু লাষ্টত কাগজী মুদ্ৰা। কাগজী মুদ্ৰাটো এতিয়াও প্ৰচলিত হৈয়ে আছে, বুজি পাইছা? এতিয়া নেক্সট মুদ্ৰাৰ বৈশিষ্ট্যৰ পৰা প্ৰশ্ন আহে। মুদ্ৰাৰ বৈশিষ্ট্য কি? গতিকে মুদ্ৰাৰ বৈশিষ্ট্যখিনি অকণমান চাই ল'বা, যে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। এই যিখিনি কলাকৈ দিয়া আছে, সেয়াৰ পৰা পইণ্টটো উঠাই দিয়ে MCQ আকাৰে, ঠিক আছে। যে তলৰ কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়, এনেকৈ দি প্ৰশ্ন আহিব। তাতে অপশ্যন এ ধৰা দিয়া থাকিলে যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। গতিকে তাৰ ভিতৰত দিব লাগে যে যিটো নহ'ব এনচাৰ, সেইটো হ'ব মানে কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়, তাতে বেলেগ এটা থাকিব, মানে এই 4টাৰ ভিতৰত বেলেগ থাকিব। যেনেকুৱা আন এটা আছে, মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। আৰু 4 নম্বৰ, মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। কেতিয়াবা প্ৰশ্নত অশুদ্ধটো ওলাব কয়, তাতে যে পূৰ্ণ সাদৃশ্য হ'ব নালাগিব বুলি দিয়া থাকে, গতিকে সেইটোৱে আমাৰ এনচাৰটো ওলাব লাগে, ঠিক আছে। গতিকে এই 4টা বৈশিষ্ট্য ইম্পৰ্টেণ্ট, MCQৰ কাৰণে কিন্তু আহে।
ঠিক আছে। তাৰপিছত নেক্সট এটা আছে 5 নম্বৰ আছে মুদ্ৰাৰ বৈশিষ্ট্য। এইটো ডাইৰেক্ট প্ৰশ্ন আহে যে যিটো লিকুইডিটি অৰ্থাৎ মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগেনে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। গতিকে মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগে, এইটো এটা বৈশিষ্ট্যই হয়। ঠিক আছে, গতিকে 5টা বৈশিষ্ট্য আছে। এইফালে নেক্সট বৈশিষ্ট্য দিয়া আছে 6 নম্বৰ বৈশিষ্ট্য যে মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। তাৰপিছত মুদ্ৰা বিভাজনীয়, আৰু 8 নম্বৰ মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুঠ 8টা বৈশিষ্ট্য আছে, তাৰে ভিতৰত প্ৰথম 4টা ইম্পৰ্টেণ্ট আৰু এই লাষ্টৰ 8 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, চ' ইয়াৰ পৰা ঘূৰাই পকাই প্ৰশ্ন বনাই দিব তোমালোকৰ MCQত। চ' সেইকাৰণে বস্তুখিনি পঢ়ি তোমালোকে বুজিলে একেবাৰে উজু হয়। ঠিক আছে, তোমালোকে বুজি পাবা নিশ্চয়কৈ। তাৰপিছত যিবিলাক পইণ্ট দিয়া আছে যে মুদ্ৰাৰ কাৰ্যৱলী, প্ৰতিটো পইণ্টৰ পৰা MCQ উঠাই দিয়া। এতিয়া ক'ব যে তলৰ কোনটো মুদ্ৰাৰ কাৰ্যৱলী নহয়। চ' যিটো নাথাকিব, 4টা আছে, 4টাৰ ভিতৰত যিটো নাথাকি বেলেগ থাকিব সেইটো হ'ব মুদ্ৰাৰ কাৰ্যৱলী নহয়। চ' মুদ্ৰাৰ কাৰ্যৱলীৰ ভিতৰত এটা আছে মুদ্ৰা হৈছে বিনিময় মাধ্যম। 2 নম্বৰ মুদ্ৰাই সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। এইটো হৈছে কাৰ্যাৱলী কিন্তু মুদ্ৰাৰ। তাৰপিছত 3 নম্বৰ যে মুদ্ৰাই স্থিতিগত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। চ' গতিকে আমি যি এইফালে যি পালোঁ মুদ্ৰাৰ বৈশিষ্ট্য, গতিকে মুদ্ৰাৰ বৈশিষ্ট্য আৰু মুদ্ৰাৰ কাৰ্যাৱলী কিন্তু বেলেগ বেলেগ। চ' তেতিয়া ক'ব যে তলৰ কোনটো মুদ্ৰাৰ কাৰ্যাৱলী নহয়। চ' তাতে যিটো বৈশিষ্ট্য আছে এটা বৈশিষ্ট্য সোমাই দিব পাৰে। চ' গতিকে সেইটো নহ'ব, বুজি পাইছা। গতিকে বৈশিষ্ট্য আৰু কাৰ্যাৱলীৰ তোমালোকে ভালকৈ জানিব লাগিব যে কোনটো বৈশিষ্ট্য কোনটো কাৰ্যাৱলী। তাৰপিছত 4 নম্বৰ যে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। ঠিক আছে। তাৰপিছত নেক্সট যদি আমি চাব যাওঁ, ইয়াত মুদ্ৰাৰ প্ৰকাৰ দিয়া আছে যে মুদ্ৰা 15 প্ৰকাৰে পাব পাৰি। কি কি? যে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে। সেইবোৰ হ'ল সামগ্ৰী মুদ্ৰা, জন্তু মুদ্ৰা, ধাতুগত মুদ্ৰা, কাগজী মুদ্ৰা, বিহিত মুদ্ৰা, অবিহিত মুদ্ৰা। আকৌ বিহিত অবিহিতত কোন কোন পৰে সেইটো আমি চাম। ইয়াৰ পৰা MCQ অকল ভিতৰৰ পৰা বনাই দিয়া, কিন্তু এইকেইটা প্ৰকৃত মুদ্ৰা জানি লোৱা। যে ক'ব যে তলৰ কোনটো প্ৰকৃত মুদ্ৰা নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ঠিক আছে। আদেশী, প্ৰতীক, চেক মুদ্ৰা, মান মুদ্ৰা, তপত মুদ্ৰা, সংকুচিত মুদ্ৰা, সুলভ মুদ্ৰা, কলা মুদ্ৰা, উচ্চ ক্ষমতা সম্পূৰ্ণ মুদ্ৰা। ঠিক আছে। তাৰে ভিতৰত বিহিত মুদ্ৰা কি হয় সেইটো প্ৰশ্ন আহে। বিহিত মুদ্ৰা কি হয়, ইয়াৰ পৰা MCQ আহে। তোমালোকে ইয়াত দেখি লোৱা যে বিহিত মুদ্ৰা কি হয়। বিহিত মুদ্ৰা যে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা। গতিকে বিহিত মুদ্ৰাৰ উদাহৰণটো ইম্পৰ্টেণ্ট। চ' উদাহৰণ যেনেকুৱা এইফালে দিছে যে ইয়াত চাবা উদাহৰণ আমি পাম যে যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা। গতিকে সসীম আৰু অসীম থাকে, আৰু এই মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। ধৰি লোৱা তুমি এডৰা ভূমি বিক্ৰী কৰিছা, ভূমিডৰাৰ মূল্য 10 লাখ টকা। ভূমি ক্ৰয় কৰাতাজনে 10 লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত আদায় দিলে তোমাৰ অসুবিধা নহ'ব জানো? গতিকে কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা এই ক্ষেত্ৰত সীমিত বা অসীম বিহিত মুদ্ৰা হ'ব। গতিকে বা অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্ৰা। গতিকে সসীম মানে কম, অলপমান কম, আৰু অধিক হ'লে অসীম। যে মুদ্ৰা এই ক্ষেত্ৰত অসীম বিহিত মুদ্ৰা হ'ব পাৰে যে এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন কৰিব পাৰি। ঠিক আছে। উদাহৰণটোত উল্লেখ থকা 10 লাখ টকা এই মুদ্ৰাৰ ৰূপতে আদায় দিব পাৰি। বুজি পালা? কিন্তু ইয়াত আহে মেইন কথাটো, ইয়াত চাবা যে অবিহিত মুদ্ৰা। গতিকে বিহিত আৰু অবিহিত যে ক'লোঁ, ইয়াত হৈছে অবিহিতটোৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহে। ইয়াত চাবা যে যেনে, অৰ্থাৎ উদাহৰণটো হৈছে অবিহিত মুদ্ৰাৰ উদাহৰণ হৈছে চেক মুদ্ৰা। চ' ডাইৰেক্ট প্ৰশ্ন আহিব এনেকুৱা ধৰণৰ যে চেক মুদ্ৰা তলৰ কোনটো মুদ্ৰাৰ উদাহৰণ? অপশ্যন এ দিয়া থাকিলে বিহিত মুদ্ৰা, অপশ্যন বি দিয়া থাকিলে আদেশী মুদ্ৰা, অপশ্যন চি দিয়া থাকিলে সামগ্ৰী মুদ্ৰা, আৰু অপশ্যন ডি দিয়া থাকিলে অবিহিত মুদ্ৰা। চ' গতিকে তোমালোকে অবিহিত মুদ্ৰাত ৰাইট চিন দিব লাগিব। আৰু কেতিয়াবা প্ৰশ্ন আহে যে ইয়াৰ পৰা উঠাই দিব যে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায়, সেই মুদ্ৰাই হ'ব অবিহিত মুদ্ৰা। গতিকে চেক মুদ্ৰাটো কোনোবা গ্ৰহণ কৰিব পাৰে, নকৰিব পাৰে, সেইটো আইন উলংঘা কৰা নহয়। চ' সেইকাৰণে চেক মুদ্ৰাটো খুবেই
ইম্পৰ্টেণ্ট হৈ যায় এইটো হৈছে অবিহিত মুদ্ৰাৰ ক্ষেত্ৰত ঠিক আছে সো নেক্সট তোমালোকে এক্সট্ৰাকে তোমালোকে চাবা ইয়াত চেক মুদ্ৰাৰ বিষয়ে দিয়া আছে যে প্ৰকৃততে চেক মুদ্ৰা নহয় গতিকে চেকটো এটা মুদ্ৰা নহয় ঠিক আছে মুদ্ৰা পৰিশোধৰ এটা আদেশে মাথন সো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব চেকটো কি গতিকে চেকটো এটা মুদ্ৰা পৰিশোধনৰ এটা আদেশে মাথন যে আদেশ দিছো যে ইমান টকা 10 লাখ 20 লাখ দিব লাগে তেনেকুৱা যে চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে এইটো কথা খুবেই ইম্পৰ্টেণ্ট যে চেক এখনৰ তলৰ কোনটো নাথাকে গতিকে সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে কিন্তু মনত ৰাখিবা ঠিক আছে নেক্সট ইয়াত উদাহৰণবিলাক ইম্পৰ্টেণ্ট চেকটো এনেকুৱা দেখাত ঠিক আছে তোমালোকৰ 1 নম্বৰ কাক পে কৰিব বিচাৰে তাত নাম লিখিব লাগে আৰু কিমান টকা দিব লাগে সেইটো ৱাৰ্ডত লিখিব লাগে তেনেকুৱা ধৰণৰ চেক থাকে প্ৰতিটো বেংকৰে ঠিক আছে সো ইয়াত চাবা তোমালোকে নেয়াৰ মানি বুলি এটা কথা আছে অৰ্থাৎ নিকট মুদ্ৰা নেয়াৰ মানি ধনাদেশ মুদ্ৰা কি হয় ইয়াক কেতিয়াবা প্ৰশ্ন আহে ঠিক আছে তোমালোকে যাবা ইয়াত কৈছে যে যদি তুমি কিতাপ কিনিব গৈছা তেনেহলে যে কিতাপখনৰ দাম 200 টকা 200 টকাৰ চেক এখন লিখি তুমি দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিব পাৰে বা নকৰিব পাৰে যদিহে নকৰে দোকানীজনক তুমি কাৰাগাৰলৈ বা কাঠগড়লৈ নিব নোৱাৰিবা বা কেছ কৰিব নোৱাৰিবা কোৰ্টত যাব নোৱাৰিবা কাৰণ চেকখন বিহিত মুদ্ৰা নহয় ইয়াক ধনাদেশ মুদ্ৰা বুলিও কোৱা হয় গতিকে চেক মুদ্ৰাক আৰু এটা নাম আছে এইটো ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয় এইটো প্ৰশ্ন কেতিয়াবা প্ৰশ্ন আহে বুজি পালা সো নেক্সট তোমালোকে ব্ল্যাক মানিৰ কথা তোমালোকে নিশ্চয়কৈ শুনিছা যে কলা মুদ্ৰা গতিকে কলা মুদ্ৰাৰ বিষয়ে অকমান তোমালোকে পঢ়িবা কিয়নো কলা মুদ্ৰাৰ উৎপত্তিকৰণ কাৰণ হল অৰ্থনৈতিক অপৰাধ ঠিক আছে সো নেক্সট তোমালোকে মুদ্ৰাৰ অসুবিধা এমসিকিউৰ কাৰণে আহে গতিকে সেইখিনি তোমালোকে যাবা যে এইটো পইণ্ট চাবা যে মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যা সৃষ্টি হয় 2 নম্বৰ যে মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে এইকেইটা হৈছে ইয়াৰ অসুবিধাসমূহ ঠিক আছে তাৰপিছত মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে আৰু দুৰ্নীতি অনিয়ম অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব এইবিলাক হৈছে মুদ্ৰাৰ অসুবিধা আৰু 4 নম্বৰ যে মুদ্ৰাৰ পৰা কলা মুদ্ৰা সৃষ্টি হয় এইটো এটা বিৰাট ডাঙৰ অসুবিধা ঠিক আছে নেক্সট বেংক কি প্ৰশ্ন আহে সো বেংক কি যে বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে ঠিক আছে নেক্সট যদি আমি যাওঁ মুখ্য কাৰ্যালয় বা কোনটো বেংক কেতিয়া মানে উৎপত্তি হৈছিল এইখিনি ইম্পৰ্টেণ্ট যেনেকুৱা 30 নম্বৰ পেজত চাবা এইটো খুবেই ইম্পৰ্টেণ্ট এইটো পেজ 30 নম্বৰ পেজত ইয়াত তোমালোকে চাবা যে ইয়াত বেংক অফ হিন্দুস্তানৰ কথা দিয়া আছে এইটো বেংক খুবেই ইম্পৰ্টেণ্ট যে ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল সেই বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান ঠিক আছে আৰু থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক আছিলে বেংক অফ গুৱাহাটী বা গুৱাহাটী বেংক আৰু এই বেংক কিমান চনত স্থাপন কৰা হৈছিল 1926 চনত আৰু ইণ্ডিয়াৰ কিন্তু প্ৰথম বেংক আছিলে 1770 চনত বেংক অফ হিন্দুস্তান এইটো প্ৰশ্ন খুবেই আহে ঠিক আছে তাৰপিছত এই ইটালীত যেটো বেংকো আছে ফৰাচীত বেংকি বুলি কয় আৰু ইংলেণ্ডত বেংক হৈ পৰিল বেংকিৰ পৰা বেংক হৈ পৰিছে ঠিক আছে তাৰপিছত ইয়াত কেন্দ্ৰীয় বেংক আছে গতিকে কেন্দ্ৰীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত কৰা হৈছিল বা ৰিজাৰ্ভ বেংকৰ কাম কি আছে গতিকে সেইখিনি ইম্পৰ্টেণ্ট যেনেকুৱা যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হল ভাৰতীয় ৰিজাৰ্ভ বেংক গতিকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু স্থাপিত হৈছিল 1935ত বুজি পাইছা লগতে যেটো তোমালোকে ইয়াত চাবা যে ৰিক্স বেংকটো কি হয় তোমালোকে চাবা যে এইটো কেন্দ্ৰীয় বেংকৰ আণ্ডাৰত আমি পঢ়ি আছো যে কেন্দ্ৰীয় বেংক হল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক এই বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে সুইডেনৰ যেটো ৰিক্স বেংক আছিলে সুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক ঠিক আছে আৰু এইটো বেংক কিমান চনত স্থাপিত হৈছিল 1656ত আৰু আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকটো কিমানত হৈছে 1935ত সো এতিয়া তোমালোকে কাৰ্য দি আছে আমাৰ প্ৰধান কাৰ্যকেইটা হল গতিকে কেন্দ্ৰীয় বেংকৰ অৰ্থাৎ আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বা আন দেশৰ
কেন্দ্ৰীয় বেংকৰ কি কি কাৰ্য আছে সেইখিনি ইম্পৰ্টেণ্ট। যেনেকুৱা কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। গতিকে আমি যি টকা পইচা ব্যৱহাৰ কৰোঁ এইটো কোনটো বেংকে ছপাব পাৰে? SBI, ষ্টেট বেংক বা ইউকো বেংক বা HDFC বেংকে কিন্তু মুদ্ৰা ছপাব নোৱাৰে। যি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে, ভাৰতীয় ৰিজাৰ্ভ বেংকহে কাগজী মুদ্ৰা ছপাব পাৰে। এইটো কিন্তু ইম্পৰ্টেণ্ট, ঠিক আছে। এইটো অকল কেন্দ্ৰীয় বেংকে পাৰে। তাৰপিছত নেক্সট পেজত চাব তোমালোকে যে আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে পৰীক্ষাত আহিব পাৰে। গতিকে এইটো আছে মুম্বাইত, ঠিক আছে। আৰু গুৱাহাটীৰ শাখা কাৰ্যালয়, গতিকে এইটো গুৱাহাটীত, এইটো এটা শাখা আছে জাষ্ট, আৰু বাকী মুখ্য কাৰ্যালয় আছে মুম্বাইত, ঠিক আছে। মুম্বাই ইষ্টাব্লিছ হৈছে। নেক্সট কেন্দ্ৰীয় বেংকৰ 2 নম্বৰ কাম যে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। গতিকে এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট। এইটো পাঠৰ পৰা এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট MCQৰ কাৰণে। এইবিলাক পইণ্টৰ পৰা MCQ বনাই দিব, ঠিক আছে। তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাম নহয়, যিটো বেলেগ দিব সেইটো। তাৰপিছত 3 নম্বৰ কাম যে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। তাৰপিছত কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা। গতিকে এইবিলাক হৈছে কেন্দ্ৰীয় বেংকৰ কাম বা কাৰ্য, ঠিক আছে। নেক্সট কাৰ্যটো হৈছে 8টা আছে। নেক্সট কাৰ্য আছে যে কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। 6 নম্বৰ কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিষদ বেংকৰ কাম কৰে। 7 নম্বৰ যে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। আৰু 8 নম্বৰ যে কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা, ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা, কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি। এইবিলাক হৈছে কেন্দ্ৰীয় বেংকৰ কাম। এতিয়া বাণিজ্যিক বেংকে কি কাম কৰে সেইটো চাবা। এইটো হৈছে ইম্পৰ্টেণ্ট। বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ ওপৰত কিন্তু ওলোটা পালোটাকৈ কি আহে তোমালোকৰ MCQ আহে। এতিয়া কেন্দ্ৰীয় বেংকৰ কাৰ্য তোমালোকে চোৱা যে কেন্দ্ৰীয় বেংকৰ 1 নম্বৰ কাৰ্য হৈছে যে বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে, ঠিক আছে। গতিকে কেন্দ্ৰীয় চালে এতিয়া বাণিজ্যিক বেংকৰ কাম হৈছে এইবিলাক সঞ্চয়, ইয়াত আমি টকা ৰাখিব পাৰোঁ, ঠিক আছে। সঞ্চয় গ্ৰহণ কৰে অৰ্থাৎ আমি চলিত আমানত অৰ্থাৎ কাৰেণ্ট ডিপজিট কৰিব পাৰোঁ, ফিক্সড ডিপজিট কৰিব পাৰোঁ, আমি যে FD বুলি কওঁ, স্থিৰ আমানত। তাৰপিছত সঞ্চয় আমানত ছেভিং একাউণ্ট থাকে আমাৰ, গতিকে ছেভিং ডিপজিট আমি কৰিব পাৰোঁ। এইটো ক'ত কৰিব পাৰোঁ? বাণিজ্যিক বেংকৰ ক্ষেত্ৰত, ঠিক আছে। তাৰপিছত বাণিজ্যিক বেংকে কেতিয়াবা প্ৰশ্ন আহে যে কেন্দ্ৰীয় বেংকে ঋণ যোগান ধৰেনে? গতিকে কেন্দ্ৰীয় বেংকে ঋণ যোগান নধৰে, বাণিজ্যিক বেংকসমূহে ঋণ যোগান ধৰে, ঠিক আছে। ঋণৰ যোগান ধৰে। গতিকে কাক ধৰে? কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলা চালক, ৰিক্সা চালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে, ঠিক আছে। ইয়াত তোমালোকে চাবা কিছুমান ইয়াত তথ্য দিয়া আছে। 2001 চনৰ লোকপিয়ল কৈছে যে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 36%হে বেংকত হিচাপ খুলিছিল, অৰ্থাৎ বেংকত বহি আছে বা বেংকত নাম আছে। আৰু 2011 চনত ই বৃদ্ধি পালে 59%লৈ। 2014 চনৰ আগষ্ট মাহলৈকে 210.5 নিযুত লোকে বেংকৰ হিচাপ খুলিছে, অৰ্থাৎ বেংকৰ খাতা খুলিছে। এতিয়া চবেই খোলে, আগত খুব কম কৰিছিলে, এতিয়া বহুতে এতিয়া অনলাইন হোৱাৰ পিছত এতিয়া বহুতে বেংক চিনি পায়, বেংকত চবৰে বহি আছে বা একটা একাউণ্ট আছে। তাৰপিছত 3 নম্বৰ কাৰ্য যে বাণিজ্যিক বেংকসমূহে ঋণৰ মুদ্ৰা সৃষ্টি কৰে, ঠিক আছে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে বাণিজ্যিক বেংকসমূহে ঋণৰ মুদ্ৰা সৃষ্টি কৰে। এইটো কেতিয়াবা ভুলতে তোমালোকে কেন্দ্ৰীয় বেংক লিখি থৈ নাহিবা, যে প্ৰশ্ন এনেকুৱা থাকিব যে তলৰ কোনটো বেংকে ঋণৰ মুদ্ৰা সৃষ্টি কৰে? তলত থাকিব বাণিজ্যিক বেংক, তাৰপিছত স্থানীয় বেংক, কেন্দ্ৰীয় বেংক। চ' নিশ্চয়কৈ বাণিজ্যিক বেংকটো উত্তৰ হিচাপে দি আহিব লাগিব MCQ আহিলে, ঠিক আছে। নেক্সট তোমালোকে ইয়াত চাবা, এইটো কেতিয়াবা ফুল ফৰ্ম আহে IDBI। চ' ইয়াৰ ফুল ফৰ্মটো হ'ব সম্পূৰ্ণ নাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, ঠিক আছে। আৰু এইটো বেংক কেতিয়া স্থাপন কৰা হৈছিলে? 1964ত। আৰু ইয়াৰ কাৰ্যসমূহ চাই ল'বা, MCQৰ কাৰণে 4টা দিয়া আছে, ঠিক আছে। তাৰপিছত ৰিজনেল ৰুৰেল বেংক অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক। গতিকে আঞ্চলিক গ্ৰাম্য বেংকৰ বিষয়ে অকণমান জানিবা, যদিও ইম্পৰ্টেণ্ট নহয়, সময় থাকিলে পঢ়িবা। এইফালে তোমালোকে চাবা নাবাৰ্ডৰ বিষয়ে দিয়া আছে, এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। নাবাৰ্ড কেতিয়াবা NABARDৰ সম্পূৰ্ণ নাম আহে। চ' কি এইটো নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট,
কৃষি আৰু গ্ৰাম উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক নাবাৰ্ড ঠিক আছে আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় কেতিয়াবা আহে ইয়াত চাবা যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত ইয়াৰো মুখ্য কাৰ্যালয় মুম্বাইত আছে ঠিক আছে আৰু নাবাৰ্ডৰ কাৰ্যটো তোমালোকে চাবা আৰু কেতিয়া স্থাপন কৰা হৈছিলে 1982ত নাবাৰ্ড স্থাপন কৰা হয় আৰু মুখ্য কাৰ্যবোৰ দিয়া আছে ইয়াত তলত কি 1 নম্বৰ কাৰ্য এইবিলাক এমচিকিউৰ কাৰণে ঘূৰাই পকাই আহে জাষ্ট তোমালোকে ভালকে চাবা যে কাৰ কোনটো কাৰ্য তেতিয়া তোমালোকে আৰু তোমালোকৰ কনফিউজন ক্ৰিয়েট নহয় পৰীক্ষাত ঠিক আছে যে গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ'ল নাবাৰ্ড তাৰপিছত 2 নম্বৰ 3 নম্বৰ এইকেইটা কাৰ্য পঢ়ি ল'বা ইম্পৰ্টেণ্ট ঠিক আছে কিয়নো এইটো 3 নম্বৰ পইণ্টটো চাওঁ যে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে ঠিক আছে নেক্সট তোমালোকে চাবা SIDBI ইয়াৰ জাষ্ট সম্পূৰ্ণ নামটো ইম্পৰ্টেণ্ট স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ঠিক আছে নেক্সট তোমালোকে ইয়াত এইটো বেংকৰ বিষয়ে দিয়া আছে এইটো বেংকৰ কাৰ্য বিষয়ে অকণমান পঢ়িব বিচাৰিলে পঢ়িব পাৰা ঠিক আছে বাকি মূল কথাখিনি অকণমান চাবা আৰু বাকি এইফালে যিখিনি অনুশীলনী দিয়া আছে আমি যিখিনি চমু আছে এইবিলাক আমি অলৰেডি কৰিলোঁ এইবিলাক পাঠৰ পৰা দীঘলীয়া প্ৰশ্ন নাহে গতিকে তোমালোকে দীঘলীয়া প্ৰশ্ন অকণমান তথাপি জানি থবা কিয়নো দীঘলীয়া প্ৰশ্ন জানিলে আমি ইয়াৰ ভিতৰৰ পৰা যদি এমচিকিউ বা 1 নম্বৰ প্ৰশ্ন বনাই দি আমি নিশ্চয়কৈ কৰিব পাৰোঁ ঠিক আছে চমু টকাৰ বিষয়ত বা চমুকৈ ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে যি আমাক গ নম্বৰটো দিছে যে কৃষি আৰু গ্ৰাম উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক ইয়াৰ বিষয়ে অকণমান জানিবা ইয়াৰ বিষয়ে জানিলে ইয়াৰ ভিতৰৰ পৰা যদি কিবা এমচিকিউ বনাই দিয়ে তোমালোকে জানিব পাৰিবা আৰু বাকি তোমালোকে কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য এইখিনি জানি ল'বা তোমালোকৰ এক্সপিৰিয়েন্সতো কামত দিব পৰীক্ষাত আহিলে কামত দিব ঠিক আছে এইটো দৰকাৰ জনাটো সো মই অলৰেডি ডিসকাস কৰিছোৱে জাস্ট ইম্পৰ্টেন্ট হিচাপে দি দিলো আৰু যেহেতু অনুশীলনীত আছে এতিয়া নেক্সট পাৰ্টটো আছে নেক্সট হৈছে দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়ন এইটো এটা পাঠ খুবেই ইম্পৰ্টেন্ট সো এইটো পাঠৰ পৰা তোমালোকে ইয়াত অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতাৰ কথা ইয়াত উল্লেখ আছে এইখিনি তোমালোকে চাবা কি চাবা কেতিয়াবা বিত্তীয় বৰ্ষৰ প্ৰশ্ন আহে যে বিত্তীয় বৰ্ষ এমচিকিউৰ কাৰণে আহে যে এটা বিত্তীয় বৰ্ষ কিমান তাৰিখৰ পৰা আৰম্ভ হৈ কিমান তাৰিখলৈ থাকে সো জানি লবা 1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 31 মাৰ্চলৈ এটা বিত্তীয় বৰ্ষ থাকে ঠিক আছে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ সো গতিকে তোমালোকে এইটো মনত ৰাখিবা এইটো এটা বিত্তীয় বৰ্ষ যে প্ৰতিটো বছৰ শেষ হৈ গলে 2025 চন শেষ হৈ গল 26 পৰিলে গতিকে নতুন বছৰ আহিলে 26 শেষ হৈ গল 27 পৰিলে নতুন বছৰ আহিলে 27 28 আহিলে তেনেকৈ নতুন বছৰ আহিলে গতিকে বিত্তীয় বৰ্ষৰ ক্ষেত্ৰত কিন্তু নতুন বছৰৰ মাৰ্চ মাহলৈকে কিন্তু আগৰ বছৰে থাকি যায় হেতু ফাইনান্সিয়াল ইয়াৰ বুলি কয় এইটো এমচিকিউৰ কাৰণে আহে প্ৰশ্নটো ঠিক আছে নেক্সট তোমালোকে চাব যোৱা ইয়াত তোমালোকে চাবা UNDPৰ সম্পূৰ্ণ নামটো জানি লবা ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম ঠিক আছে এইটো ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বুজি পাইছা আৰু এইটো মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন এইটো কিমান চনত প্ৰস্তুত কৰা হয় বা প্ৰতিবেদনখন প্ৰকাশ কৰা হয় 1990ত তাৰপিছত তোমালোকে ইয়াত অকমান তোমালোকে চাবা এইফালে চাবা 41 পেজত দিয়া আছে এইখিনি ইম্পৰ্টেন্ট যে ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ 1951 ৰ পৰা 2017 লৈকে দিয়া আছে কি পৰিকল্পনা আছিল সো প্ৰথম পৰিকল্পনাটো আছিল 1 এপ্ৰিল 1951 ৰ পৰা 31 মাৰ্চ 1956 লৈ ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহে যে ধৰিলা যে ভাৰতবৰ্ষৰ পৰিকল্পনাৰ চতুৰ্থতম সময়ছোৱাটো কি আছিল গতিকে চতুৰ্থতম সময়ছোৱাটো হৈছে 1 এপ্ৰিল 1969 ৰ পৰা 31 মাৰ্চ 1974 সো গতিকে ডেটটো ঠিকে আছে মাসটো ঠিক আছে জাস্ট ইয়াৰটোহে সলনি হৈছে এইটো তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে এইফালে দিয়া আছে আমাক পেজ নম্বৰ 42 ত চাবা 42 পেজত নীতি আয়োগৰ বিষয়ে দিয়া আছে খুবেই ইম্পৰ্টেন্ট নীতি আয়োগৰ অধ্যক্ষ কিন্তু আহে প্ৰশ্নত সো গতিকে নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী হেতু মনত ৰাখিবা এমচিকিউৰ কাৰণে তাৰপিছত উপাধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত ঠিক আছে বাকি এই দুটা ইম্পৰ্টেন্ট হৈ থাকে নীতি আয়োগৰ ক্ষেত্ৰত আৰু কিমান চনত আহিছিলে সেইখিনি তোমালোকৰ
ইম্পৰ্টেণ্ট যে নীতি আয়োগ কেতিয়া গঠন কৰিছিলে চ' 2014 চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰিছে গতিকে নীতি আয়োগটো কোনটো আয়োগৰ ঠাইত আহিছে পৰিকল্পনা আয়োগৰ ঠাইত আহিছে আৰু কিমান চনত আহিছে 2014ত ঠিক আছে যেতিয়া তোমালোকে ইয়াত কিমান মানুহ থাকে সেইখিনি তোমালোকে চাবা মুঠতে এইখিনি পঢ়িবা নীতি আয়োগ ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ঠিক আছে তাৰ পিছত তোমালোকে নেক্সট এই তোমালোকক মই ইম্পৰ্টেণ্ট হিচাপে দিব যাওঁ নেক্সট তোমালোকে উদাৰীকৰণৰ বিষয়ে চাবা উদাৰীকৰণটো কি হয় 44 পেজত দিয়া আছে উদাৰীকৰণৰ ওপৰত MCQ আহে ঠিক আছে গতিকে উদাৰীকৰণ ইম্পৰ্টেণ্ট আৰু গোলকীয়কৰণ কি হয় তাৰপিছত মৰুকৰণটো ক'ত আছে মৰুকৰণৰ বিষয়ে দিয়া নাই ইয়াত কি ইয়াত সৰি বেলেগ সেইটো বেলেগত দিয়া আছে ঠিক আছে বাৰু বাকি অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 পৰা 17 ঠিক আছে গতিকে ইয়াৰখিনি তোমালোকে চাবা যে অসমত চলিত পৰিকল্পনাৰ লক্ষ্যসমূহ কি কি ইয়াত আমাক 9টা দিছে যিকোনো 3টা বা 4টা তোমালোকে মনত ৰাখিবা কামত আহিব ঠিক আছে সো এতিয়া অনুশীলনী দিয়া আছে মূল কথাখিনি তোমালোকে জানি লবা ইয়াত বহুত কথা লুকাই থাকে সো ভিডিওটো বহুতে দীঘল হৈ গ'ল কিন্তু যিখিনি মই দৰকাৰী বস্তু সেইখিনি মই দি গ'লো বাকি অনুশীলনী তোমালোকে সময় থাকিলে পঢ়িবা অলৰেডি যিখিনি ডিসকাস কৰিছিল সেইখিনিয়ে উল্লেখ আছে ইয়াত হেতুলৈ একো কথা নাই সো ইয়াত 6 নম্বৰ প্ৰশ্নটো চাবা নীতি আয়োগৰ অধ্যক্ষসকল কোন কোন ঠিক আছে সো অলৰেডি কৈ দিছো তথাপি ইয়াত দগাই দিলো ইম্পৰ্টেণ্ট এটো সো তাৰ পিছত দীঘলীয়া প্ৰশ্ন জেনাৰেলি নাহে কিন্তু দীঘলীয়া প্ৰশ্ন জানিলে আমি ইয়াৰ পৰা যদি এইটো পাঠৰ পৰা যদি MCQ বনাই দি আমি কৰিব পাৰো ঠিক আছে এই কাৰণে তোমালোকে 9 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট এটো মনত ৰাখিবা যে অৰ্থনৈতিক সংস্কাৰৰ 3টা সুফল উল্লেখ কৰা ঠিক আছে আৰু বাকি এটো কথা কলুয়ে বাকি নালাগে ঠিক আছে সো তোমালোকে মই যিখিনি দগাই দিলে সেইখিনি পঢ়িবা সময় থাকিলে তোমালোকে মই যিখিনি দগাই দিলে সেইখিনি পঢ়া হোৱাৰ পিছত তোমালোকে বাকিখিনি তোমালোকৰ ইচ্ছামতে পঢ়িব পাৰা ঠিক আছে মই যিখিনি ইম্পৰ্টেণ্ট দিছো সেইখিনি মাষ্ট পঢ়িবাই তাৰ মানে ঠিক আছে সো এইখিনি আছিল আৰু নাই সো তোমালোকৰ ফাইনালি সমাজ বিজ্ঞানৰ যিখিনি থাকে মই সকলোখিনি ইম্পৰ্টেণ্ট দি গলো তোমালোকে সেইখিনি চাই যোৱা তোমালোকৰ পৰীক্ষা নিশ্চয়কৈ ভাল হ'ব ঠিক আছে সাজুলিকে আহো বাই বাই টেক কেয়াৰ